কেনেকুৱা লাগিছে অনুষ্ঠানটো? খুব ভাল লাগিছে। ভাল লাগিছে। কোন ক্লাছত এইবাৰ? মই 8ত পঢ়ো। ক্লাছ 8ত। ঘৰ ক'ত? কৰিমগঞ্জ। কৰিমগঞ্জ। এগৰাকী কৰিমগঞ্জ অসমৰ ভিন্ন প্ৰান্তৰ পৰা আছে। अस्सलाम वालेकुम। सलाम। कहाँ से आप? करीमगंज से। करीमगंज। Yes. कौन से क्लास पे? क्लास 10 में पढ़ता हूँ। ক্লাছ 10। আসসালামু আলাইকুম। আজি আমি আছোঁ হোজাইৰ এখন শিক্ষা অনুষ্ঠান যিখনৰ নাম হৈছে মাৰ্কাজ একাডেমি, য'ত দেখিবলৈ পোৱা গৈছে মাৰ্কাজুল মাৰিফৰ দ্বাৰা ভিন্ন প্ৰান্তত ৰাজ্যৰ ভিন্ন প্ৰান্তত তেওঁলোকৰ স্কুলসমূহ আছে। আৰু বিশেষকৈ দেখিবলৈ পোৱা গৈছে যোৱাকালি আৰু আজি মাৰ্কাজ একাডেমি গাৰ্লছ আৰু মাৰ্কাজ একাডেমি বয়জত এনেদৰে দেখিবলৈ পোৱা গৈছে দুদিনীয়া কাৰ্যসূচী আছিলে, আৰু য'ত ভাৰতৰ ভিন্ন প্ৰান্তৰ লোকসকল শিক্ষাবিদসকল আহিছে। আমি এই মুহূৰ্তত আজিৰ যিহেতু বয়জত যিটো অনুষ্ঠান আছিলে এই অনুষ্ঠান ইতিমধ্যে সমাপ্ত হৈছে। স্থানীয় যথেষ্টসকল লোক আছে। আমি অকণমান ইয়াৰে ছাত্ৰসকলক দেখুৱাই দিছোঁ, যিহেতু মই বয়জত আছোঁ। অকণমান চাই লওক এইসকল ছাত্ৰ, আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰত্যেকজন ছাত্ৰ সাজু হৈছে। তেওঁলোক ঘৰলৈ যাব, যিহেতু অনুষ্ঠান শেষ হৈছে। তেওঁলোকৰ ইয়াত ভিন্ন ধৰণৰ কাৰ্যসূচীসমূহ আছিলে, কুইজ প্ৰতিযোগিতা হৈছে আদি কৰি ভিন্ন অনুষ্ঠানসমূহ হৈ গৈছে। যোৱা 6 বছৰ ধৰি তেওঁলোকে মাৰ্কাজ একাডেমীয়ে এনেধৰণৰ অনুষ্ঠান কৰি গৈছে। আৰু বিশেষকৈ এই যি অনুষ্ঠান চিৰাতুন নবী, এই অনুষ্ঠানটো নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱনী কেনেদৰে সাধাৰণ ৰাইজৰ মাজলৈ যাব পাৰে, নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱনীক লৈ ইতিহাস কেনেদৰে আছিলে, কিদৰে আছিলে, সেই বিষয়ে উঠি অহা প্ৰজন্মক কেনেদৰে ৰাইজৰ মাজলৈ লৈ যাব পাৰে তাৰ এক প্ৰয়াস কৰিছে মাৰ্কাজ একাডেমি। আমাৰ লগত মাৰ্কাজ একাডেমিৰ বয়জ ছাত্ৰ আছে। কেনেকুৱা লাগিছে অনুষ্ঠানটো? খুব ভাল লাগিছে। ভাল লাগিছে। কোন ক্লাছত এইবাৰ? মই 8ত পঢ়ো। ক্লাছ 8ত। ঘৰ ক'ত? কৰিমগঞ্জ। কৰিমগঞ্জ। এগৰাকী কৰিমগঞ্জ অসমৰ ভিন্ন প্ৰান্তৰ পৰা আছে। अस्सलाम वालेकुम। सलाम। कहाँ से आप? करीमगंज से। करीमगंज। Yes. कौन से क्लास पे? क्लास 10 में पढ़ता हूँ। ক্লাছ 10। তো এয়া ক্লাছ 10ত এগৰাকী কণমানি আছে। বাবা কি নাম? সালমান আহমেদ। ঘৰ ক'ত? যোগীজান। যোগীজান। ইয়াতে হোজাইৰে হয়, হোজাই যোগীজান। আৰু বহুত আছে, আমি অকণমান এওঁলোকক দেখুৱাই লৈছোঁ। আৰু এগৰাকী আছে। বাবা ভোক লাগিছে নেকি? ভোক লাগিছে? এই বাবা ভোক লাগিছে, কাৰণ ৰাতিপুৱাৰে পৰা যিহেতু দিয়া হ'ব লাঞ্চ দিয়া হ'ব তেওঁলোকক। আৰু এনেদৰে দেখিছোঁ এগৰাকী হাঁহি আছে, অকণমান দেখুৱাই দিওঁ। ভোক লাগিছে বুলি কওঁতে মই হাঁহি দিছে। আজি সঁচাকৈ ইয়াত আহি চিৰাতুন নবী প্ৰগ্ৰামত আহি সঁচাকৈ নিজে ধন্য মানিছোঁ। আৰু সঁচাকৈ আজি আহি ইমান মানুহৰ সমুদ্ৰ আজি দেখিছোঁ। আজি আমাৰ মুছলিম ধৰ্মীয় সংখ্যালঘু সকলো লোক আহিছে। আজি ধৰ্মীয় বস্তু কি, আৱেগ কি, এই সকলো বস্তু আমি আজি ইয়াতে দেখিছোঁ। আমাৰ কাৰণে অতি সুখৰ কথা। মাৰ্কাজ একাডেমি নিয়াৰ এবাউট 53 ইনষ্টিটিউশ্যন মাৰ্কাজুল মাৰিফৰ অধীনত চলি আছে। আৰু ইয়াতে সকলোৱে জানে মডাৰ্ণ এডুকেশ্যন উইথ মৰেল এডুকেশ্যন ইয়াতে দিয়া হয় ল'ৰা ছোৱালীবিলাকক। আৰু বিশেষকৈ আমাৰ এই গোটেইকেইখন অনুষ্ঠানত হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱনীৰ যিটো আদৰ্শ তাৰ ভিত্তিত চিৰাতুন নবী মহফিল আয়োজন কৰা হয়। আৰু ইয়াৰ মুখ্য উদ্দেশ্যটো হৈছে আমি মুছলমান হিচাপত বিশ্বাস কৰোঁ যে আমাৰ দুটা জীৱন আছে, এই পাৰ্থিৱ জীৱন আৰু তাৰ পিছৰ জীৱন, আৰু দুটাতেই আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে সফল কাম হয় তাৰ কাৰণে আমি হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰ্শৰে আদৰ্শান্বিত হৈ পেলাই তেওঁলোকে নিজৰ জীৱন কেনেকৈ সফল কৰিব পাৰে, মা দেউতাৰ কেনেকৈ বাধ্য থাকিব পাৰে, তেওঁলোকৰ প্ৰতিবেশীৰ প্ৰতি তেওঁলোকৰ দায়িত্ব কেনেকৈ হ'ব লাগে, সমাজৰ প্ৰতি তেওঁলোকৰ দায়িত্ব কি হ'ব লাগে, দেশৰ প্ৰতি দায়িত্ব কেনেকুৱা হ'ব লাগে, আৰু সকলোকে লৈ যেনেকৈ তেওঁলোকে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱনীৰ পৰা গোটেই আদৰ্শখিনি লৈ পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যত আৰু পৰৱৰ্তী জন্মত তেওঁলোকে যেনেকৈ সফল হ'ব পাৰে তাৰ কাৰণে এই চিৰাতুন নবী মহফিলৰ আয়োজন কৰা হৈছে। আৰু ইয়াতে বিশেষকৈ কুইজ কম্পিটিশ্যন, স্পীচ কম্পিটিশ্যন আৰু এছে কম্পিটিশ্যন ৰখা হৈছিল। গোটেইকেইখন অনুষ্ঠানত ফাৰ্ষ্ট ৰাউণ্ড হোৱাৰ পিছত ফাইনেলি আমাৰ মাৰ্কাজ একাডেমি বয়জত ল'ৰাৰ কাৰণে আৰু মাৰ্কাজ মডেল গাৰ্লছ মাদ্ৰাছা ছোৱালীৰ কাৰণে এই প্ৰগ্ৰামৰ আয়োজন কৰা হৈছে। আৰু অতি সফলভাৱে বিশেষকৈ আমাৰ অভিভাৱকসকলৰ উপস্থিতিত অতি সফলভাৱে এই প্ৰগ্ৰাম হৈছে। আমি আশা কৰিছোঁ ইয়াৰ যিটো মুখ্য উদ্দেশ্য সেই উদ্দেশ্য বাস্তৱায়িত হ'ব। ল'ৰা ছোৱালী তেওঁলোকৰ জীৱনত আদৰ্শ লৈ পেলাই হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰ্শ লৈ পেলাই সফল কাম হোৱাৰ যত্ন তেওঁলোকে ল'ব।